হেল্ল' ফ্ৰেণ্ড, যিসকল বন্ধু বান্ধৱীয়ে চাকৰি এটা লাগে বুলি বহুত দিনৰ পৰা বাট চাই আছিল, আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ এটা আহিছে। ষ্টেট বেংকৰ ক্লাৰ্কৰ ৰিক্ৰুটমেণ্ট ওলাইছে। পোষ্ট হ'ল আপোনালোকৰ 13,735টা আৰু পোষ্ট হ'ল জুনিয়ৰ এছ'চিয়েট। এইটো বহুতকেইটা পোষ্ট আছে। আপোনালোক সকলোকে ক'লোঁ যে 13,735টা বহুত ডাঙৰ এটা হৈছে পোষ্ট ওলাইছে SBI তৰফৰ পৰা। আপোনালোকে যিটো ঠাইত থাকে তাৰে লোকেল লেংগুৱেজ জানিব লাগিব, তেতিয়াহে আপোনালোকে ক'ব পাৰিব, লিখিব পাৰিব লাগিব লোকেল লেংগুৱেজটো। ফৰ এক্সাম্পল ধৰি লওক, আপুনি গুৱাহাটীত আছে, এছামিজ জানিব লাগিব, এছামিজ ক'ব পৰা হ'ব লাগিব। আপুনি বৰাকবেলিত আছে, বেংগলী জানিব লাগিব, বেংগলী ক'ব পৰা হ'ব লাগিব। ফৰ এক্সাম্পল এইটো চাওক, অসমত 311 পোষ্ট আছে, অৰুণাচলত 66 পোষ্ট আছে, মণিপুৰত 55 পোষ্ট, মেঘালয়ত 85 পোষ্ট আৰু মিজোৰামত 40 পোষ্ট, নাগালেণ্ডত 70 পোষ্ট আৰু ত্ৰিপুৰাত 65। অনলাইনত হ'ব। চেলাৰী বহুত ভাল চেলাৰী। এইটো চাওক, পে স্কেল 25,050ৰ পৰা আৰম্ভ হ'ব। আৰু SC STৰ কাৰণে 5 year ৰিলেক্সেশ্যন আছে, লগতে OBCৰ কাৰণে 3 year, PWDৰ কাৰণে 10 year, PWD OBCৰ কাৰণে 13 আৰু PWD SC আৰু ST থাকিলে 15 বছৰৰ মাপ থাকিব। আৰু এপ্লাই কৰাৰ সময়ত ফিজ দিব লাগিব। জেনেৰেলৰ কাৰণে 750, OBC আৰু EWSৰ কাৰণে 750, SC ST নালাগে, PWD ফিজ দিব নালাগে। আপোনালোকৰ লাষ্ট ডেট হ'ল জানুৱাৰী 7 তাৰিখ, ডিচেম্বৰৰ 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকে সোনকালে এপ্লাই কৰক আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। বহুতকেইটা পোষ্ট আছে, সকলোকে দেখুৱালোঁ। 13,735টা পোষ্ট আছে। ভালকৈ এক্সাম দিব। ভালকৈ এক্সাম দিলে 100% পাব আপোনালোকে। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।